নিষিদ্ধ থাইলেণ্ড মাগুৰৰ বিৰুদ্ধে মীন বিভাগৰ এইবাৰ অভিযান চলা পৰিলক্ষিত হৈছে। কামৰূপৰ বনগাঁও মীন উন্নয়ন খণ্ডৰ অন্তৰ্গত দেওচৰ গাঁৱত এই অভিযান চলিছে। গাঁৱৰে মদন কলিতা নামৰ এজন অসাধু মীন পালকৰ ভয়ংকৰ কাণ্ড আহিছে পোহৰলৈ। এই লোকজনে কেইবাটাও পুখুৰীত পালন কৰিছিল থাইলেণ্ড মাগুৰ মাছ। বিষয়টো সন্দৰ্ভত অৱগত হৈ সচেতন লোকে খবৰ দিয়ে মীন বিভাগক আৰু তাৰ পাছতে ছয়গাঁও খণ্ডৰ মীন উন্নয়ন বিষয়া মণিদীপ শইকীয়াৰ নেতৃত্বত চলে এই অভিযান। কেইবাটাও পুখুৰীৰ পৰা জালেৰে ধৰা হৈছে থাইলেণ্ড মাগুৰ মাছবোৰ। শ থাইলেণ্ড মাগুৰক নিমখ দি গাঁত খান্দি পুতি থোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে 1997 চনৰ পৰাই থাইলেণ্ড মাগুৰৰ পোহপাল আৰু খোৱাটো নিষিদ্ধ কৰিছে ভাৰতত। গৱেষণাত ধৰা পৰিছে থাইলেণ্ড মাগুৰৰ বিভিন্ন ভয়াৱহতা। থাইলেণ্ড মাগুৰ ভক্ষণ কৰিলে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অথচ সেই থাইলেণ্ড মাগুৰে এতিয়া একাংশই অবৈধভাৱে এনেদৰে পুখুৰীত জীয়াইছে, বংশবৃদ্ধি কৰিছে আৰু সমান্তৰালভাৱে বজাৰত বিক্ৰীও কৰিছে। আমি এটা অভিযান চলাইছোঁ এই থাইলেণ্ড মাগুৰৰ ওপৰত। বনগাঁও উন্নয়ন খণ্ডৰ দেওচৰ গাঁৱত এজন অসাধু ব্যৱসায়ীয়ে থাইলেণ্ড মাগুৰ পুহি আছে বুলি আমি গম পাই আমি আহিলোঁ ইয়াতে। আহি পেলাই এতিয়া আমি দেখিলোঁ যে যথেষ্টখিনি থাইলেণ্ড মাগুৰ আমি পাইছোঁ। আমি মিটিং কৰি পেলাই গম পালোঁ যে প্ৰায় 4 কুইণ্টলমান থাইলেণ্ড মাগুৰ আমি উঠাইছোঁ, পুখুৰীৰ পৰা উঠাই কিনি কটাৰ ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা হ'ল কি, এই মাছটো আচলতে অসমৰ জলবায়ুৰ কাৰণে মানে ঠিক নহয়, যিহেতু আমাৰ ইয়াতে এই মাছটো কোনো গ্ৰহণ নকৰে। যিহেতু আমাৰ থলুৱা মাছ বিভিন্ন ধৰণৰ আমাৰ ভাল থলুৱা আমাৰ মাগুৰ মাছ আছে, থলুৱা মাছ আমাৰ খায়, ৰাইজে গ্ৰহণ কৰে। গতিকে এই মাছটো আচলতে আমাৰ ইয়াত সাধাৰণতে আমাৰ অসমত বেছি এইটো খোৱা নাখায়। এইটো সাধাৰণতে আচলতে বেলেগ ওচৰৰ আমাৰ জিলা ৰাজ্যসমূহত যেনেকৈ অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড এইবিলাকলৈ যায়, তেওঁলোকৰ তাত এইটো মাছ বেছি প্ৰচলন হয়। গতিকে আমি ভাবিছোঁ যে কি, যদি এই মাছটো আমি বেলেগ কোনোবাই যদি পুহিছে বা মীন পালকে পুহিছে, অতি সোনকালে বন্ধ কৰিব লাগে। যিহেতু আমাৰ থলুৱা মাছ য'ত থাকে, এই মাছটো য'ত থাকে, থলুৱা মাছ প্ৰজাতি সি নষ্ট কৰে, শেষ কৰি দিয়ে বা বংশবৃদ্ধি নাইকিয়া কৰি দিয়ে। গতিকে এই মাছটো আচলতে আমাৰ ইয়াত পোহাৰ উপযুক্ত